কৃষ্ণ জয়গুৰু শংকৰ। আমাক আজি কেইদিনমানৰ আগত আমাৰ দুগৰাকীমান শহীদ বান্ধৱে বিশেষকৈ উঠি অহা নৱপ্ৰজন্মই এতিয়া প্ৰশ্ন কৰিছিলে যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰকৃততে ঈশ্বৰৰ অংশ অৱতাৰী পুৰুষ হয়নে? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক ঈশ্বৰৰ অংশ অৱতাৰী পুৰুষ বুলি কোৱাটো আমাৰ প্ৰকৃততে শুদ্ধ হৈছেনে? তেওঁলোকৰ এনে এটি প্ৰশ্ন পাই আমি সঁচাকৈ বিভূতিত পৰিছিলোঁ। কাৰণ আমি যিহেতু কোনো আধ্যাত্মিক জ্ঞানৰ গৰাকী নহয়, শাস্ত্ৰজ্ঞ নহয়, কোনো বিশেষ অধ্যয়নশীল ব্যক্তি নহয়, তেওঁলোকৰ উত্তৰটো আমি ঠাউকতে দিব পৰা আমাৰ অৰ্হতা বা যোগ্যতা বা আমাৰ সাহস নাছিলে। গতিকে আমি তেওঁলোকক কৈছিলোঁ যে ভিডিঅ' আকাৰে আমি তোমালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিম। অৱশ্যে তেওঁলোকৰ এনে এটি প্ৰশ্ন তেওঁলোকৰ মনত উদয় হোৱাটো স্বাভাৱিক কথা, ই কোনো দূষণীয় কথা নহয়। কিয়নো যিটো সময়ত আমাৰ অসমীয়া সমাজৰ একাংশ শিক্ষিত, বিশেষকৈ উচ্চ শিক্ষিত লোকে, সাহিত্যিক, বুদ্ধিজীৱী, ৰাজনৈতিকবিদ, কবি, সাংবাদিক, আনকি ধৰ্ম গুৰি ধৰোঁতা লোকেও, নামৰ আগে পিছে অতি সুন্দৰ সুন্দৰ ডাঙৰ ডাঙৰ উপাধি ব্যৱহাৰ কৰা লোকেও শংকৰদেৱক ঈশ্বৰৰ অংশ অৱতাৰী পুৰুষ বুলি মান্যতা প্ৰদান কৰিবলৈ লজ্জাবোধ কৰে, কুণ্ঠাবোধ কৰে। আনকি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি নামঘৰত জয়গুৰু শংকৰ বুলি লিখিবলৈ লজ্জাবোধ কৰে, কুণ্ঠাবোধ কৰে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৰু মহাপুৰুষ মাধৱদেৱৰ অনুপম সৃষ্টি বৰগীত, এই বৰগীত পৰিৱেশন কৰা আগমুহূৰ্তত বা বৰগীত পৰিৱেশন কৰা আৰম্ভণিতে যি গুৰু স্মৰণ, এই গুৰু স্মৰণ কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকে আজি অসুবিধা অনুভৱ কৰে। কিছুসংখ্যক ধৰ্মগুৰুৱে নামৰ আগে পিছত ভাল ভাল উপাধি লেখা, ডাঙৰ ডাঙৰ উপাধি লেখা এক শ্ৰেণী ধৰ্মগুৰুৱে সম্পূৰ্ণৰূপে গুৰু স্মৰণটো উঠাই দিলে। আপোনালোকে লক্ষ্য কৰিছে নাই নাজানো, আমি কিন্তু লক্ষ্য কৰিছোঁ কিছুদিনৰ পৰা যে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম বুলি যি গুৰু স্মৰণ কৰা হয়, এই গুৰু স্মৰণটো সম্পূৰ্ণৰূপে উঠাই দিছে। বৰগীত পৰিৱেশন কৰা সময়ত এই গুৰু স্মৰণ কৰাটো সম্পূৰ্ণৰূপে উঠাই দিছে বা নিষিদ্ধ তেওঁলোকে ঘোষণা কৰিছে। সেইবাবে আমাৰ এক শ্ৰেণী শিক্ষিত যুৱক যুৱতীয়ে বা আমাৰ অসমীয়া সমাজৰ লোকসকলে এক শ্ৰেণী এই চকু মুদি সম্পূৰ্ণৰূপে তাক সমৰ্থন কৰা আমি দেখিবলৈ পাইছোঁ। তেনে এটা সময়ত আমাৰ উঠি অহা নৱপ্ৰজন্মৰ মনত যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ প্ৰকৃততে ঈশ্বৰৰ অংশৰ অৱতাৰী পুৰুষ হয়নে নহয় বুলি এটা প্ৰশ্ন উদয় হোৱাটো কোনো ডাঙৰ কথা নহয় বা ভুল নহয়, ই একেবাৰে স্বাভাৱিক কথা। তেওঁলোকক আমি ভিডিঅ' আকাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক কোন কোন মহান পুৰুষে ঈশ্বৰৰ অংশ অৱতাৰী পুৰুষ বুলি অভিহিত কৰি গৈছে বা লিখি থৈ গৈছে বা ঘোষণা কৰি গৈছে, এই দুই এটা কথা আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম। ইয়াত আমাৰ নিজৰ মনৰ পৰা বা নিজৰ বিবেক বুদ্ধিয়ে চিন্তা কৰি কিবা এটা আগবঢ়াইছোঁ বুলি আপোনালোকে নাভাবিব। আমি কেৱল মাত্ৰ সেই মহান পুৰুষসকলে, আধ্যাত্মিক জ্ঞানৰ গৰাকীসকলে ক'ত কেনেকৈ কিভাৱে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক ঈশ্বৰৰ অংশ অৱতাৰী পুৰুষ বুলি উল্লেখ কৰিছে, সেই কথাকেইটিহে আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম। দৈত্যায়ী ঠাকুৰদেৱ, আপোনালোকে সকলোৱে নাম শুনিছে বা জানে বা চিনি পায়। দৈত্যায়ী ঠাকুৰদেৱ তেখেতে গুৰু চৰিত্ৰত অতি সুন্দৰভাৱে উল্লেখ কৰিছে বা লিখি থৈ গৈছে যে পূৰ্বকালে ইটো দেশে নাছিলে ভকতি, নানা ধৰ্ম কৰ্ম হবে কৰে সম্পত্তি, নানা দেৱ পূজয় কৰে বলি দান, শংখ চাগৰ মহিষ কাটে অসংখ্য প্ৰমাণ। অৰ্থাৎ পূৰ্বকালে ইটো দেশে নাছিলে ভকতি। এই দেশ এই পৃথিৱীত বা এই অসম ভূমিত পূৰ্বকালে শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগতে ভকতি ঈশ্বৰক কেনেকৈ ভক্তি কৰিব লাগে এই পদ্ধতিটো নাছিলে বা নিৰ্দিষ্ট কোনো এটা নিয়ম নাছিলে। যাৰ যি মন যায় সেই ধৰ্মকে পালন কৰে। আনকি ধৰ্ম নামত জীৱ হত্যা কৰা এটা প্ৰথা আছিলে। মহিষ মহ, শংখ হাঁহ, ছাগৰ ছাগলী, অৰ্থাৎ মহ, হাঁহ, ছাগলী, পাৰ কাটি বা বলি দি পূজা পাতল কৰা এটা নিয়ম আছিলে। নিৰীহ প্ৰাণীসমূহক নিজৰ স্বাৰ্থৰ কাৰণে হত্যা কৰা এটা নীতি প্ৰচলিত হৈ আহিছিলে বা এতিয়াও বহু জেগাত বহু ঠাইত এতিয়াও প্ৰচলিত হৈ আছে, যিটো কথা আপোনালোকেও হয়তো দেখিছে বা আমিও দেখি আহিছোঁ। কৈছে যে পূৰ্বকালে ইটো দেশে নাছিলে ভকতি, নানা ধৰ্ম কৰ্ম হবে কৰে সম্পত্তি, নানা দেৱ পূজয় কৰে বলিদান, শংখ চাগৰ মহিষ কাটে অসংখ্য প্ৰমাণ। তেনে ঢেৰ প্ৰমাণ আছে বুলি কৈছে। তাৰপিছত কি কৈছে যে তল গৈল লোককলি পাপসাগৰ অত, কৃপাময় কৃষ্ণে পাছে চিন্তি বৈকুণ্ঠত, সেহিহে সমস্ত লোক কৰিতে উদ্ধাৰ, শংকৰ মাধৱৰ ৰূপে হৰি ভৈলা অৱতাৰ। যে তল গ'ল লোককলি পাপসাগৰত, এই নকৰিবলগীয়া কামবিলাক কৰি, অৰ্থাৎ জীৱহিংসা, বিশেষকৈ এই তেজৰ ফাকু খেলি, যে তেজৰ ফাকু খোলা যিটো আমাৰ নীতি, যে নিৰীহ প্ৰাণীসমূহক হত্যা কৰি আমি পূজা কৰোঁ বা বলি বিধান দি আমি যি এই দেৱতা পূজা কৰোঁ, এই এনেধৰণৰ কিছুমান কাম কৰি আমি কলিকালৰ লোকসকল পাপভাগত ডুব গ'লোঁ বুলি প্ৰভু ভগৱন্তই বৈকুণ্ঠত চিন্তা কৰিলে। তাৰপিছত কৈছে সেয়ে সমস্ত লোকক কৰিতে উদ্ধাৰ, এই সমস্ত লোকক এই পাপৰ পৰা উদ্ধাৰ কৰিবৰ বাবে শংকৰ মাধৱৰ ৰূপে হৰি ভৈলা অৱতাৰ, শংকৰ মাধৱৰ ৰূপে অৱতাৰ গ্ৰহণ কৰি
আমাক অহিংসাই যে পৰম ধৰ্ম, কেৱল ঈশ্বৰ উপাসনা কৰিলে সকলো আমি ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰি, কথাটো আমাক দেখুৱাবৰ বাবে কলিযুগত প্ৰভু ভগৱন্তই শংকৰ মাধৱৰ ৰূপে অৱতাৰ গ্ৰহণ কৰিলে বুলি আমাক দৈত্যায়ী ঠাকুৰদেৱে গুৰু চৰিত্ৰত উল্লেখ কৰি গৈছে। আকৌ ৰামচৰণ ঠাকুৰদেৱেও অতি সুন্দৰভাৱে তেওঁ লিখনিত লিখি থৈ গৈছে। গুৰু চৰিত্ৰত ৰামচৰণ ঠাকুৰদেৱে লিখিছে যে শংকৰৰ স্বৰূপে হৰি সুয়া অৱতাৰ, শংকৰৰ স্বৰূপে হৰি সুয়া অৱতাৰ, আপোনাৰো যশ ধৰ্ম কৰিলা প্ৰচাৰ, আপোনাৰো যশ ধৰ্ম কৰিলা প্ৰচাৰ। অৰ্থাৎ শংকৰৰ স্বৰূপে হৰি সুয়া অৱতাৰ, শংকৰৰ স্বৰূপে মানে শংকৰ ৰূপ ধাৰণ কৰি কি কৰিলে? হৰি মানে ঈশ্বৰ কৃষ্ণ অৱতাৰ গ্ৰহণ কৰিলে, আৰু আপোনাৰো যশৰ কীৰ্তি কৰিলা প্ৰচাৰ। মানে ঈশ্বৰক আমি কেনেকৈ গুণানুকীৰ্তন কৰিব লাগে, ভক্তি কৰিব লাগে, কথাখিনি তেওঁ প্ৰভু ভগৱন্তই প্ৰচাৰ কৰিবৰ বাবে শংকৰ ৰূপে অৱতাৰ গ্ৰহণ কৰিলে বুলি ৰামচৰণ ঠাকুৰদেৱে তেওঁ লিখনিত বিশেষকৈ গুৰু চৰিত্ৰত অতি সুন্দৰভাৱে লিখি থৈ গৈছে। কেৱল সেয়াই নহয়, পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ নামে এভাগী গ্ৰন্থ আছে সাৰ্বভৌম ভট্টাচাৰ্যদেৱৰ, তেওঁ অতি সুন্দৰভাৱে লিখি থৈ গৈছে। তাত লিখিছে যে পূৰ্ব দিশে নিজ শক্তি হৰি অৱতাৰ, নিজৰ যশ ধৰ্মকীৰ্তি কৰি ভক্তি কৰিলা প্ৰচাৰ। আকৌ কৈছে যে নামত শংকৰ কায়স্থ কুলে জাত, ব্ৰহ্মাহৰ আদি দেৱ জন্মিবে তথাত। মানে কায়স্থ কুলত শংকৰদেৱৰ নামে প্ৰভু ভগৱন্তই অৱতাৰ গ্ৰহণ কৰি তেওঁ নিজৰ যশগুণ অৰ্থাৎ ঈশ্বৰৰ গুণানুকীৰ্তন কিদৰে কৰিব লাগে আমি, বা কিদৰে ঈশ্বৰক ভক্তি কৰিবলৈ কথাখিনি আমাক শিকাবৰ বাবে শংকৰৰ ৰূপে আহি প্ৰভু ভগৱন্তই কায়স্থ কুলত জন্ম হ'ল বুলি বা আৱিৰ্ভাৱ হ'ল বুলি পদ্মপুৰাণৰ স্বৰ্গখণ্ডত সাৰ্বভৌম ভট্টাচাৰ্যদেৱে অতি সুন্দৰভাৱে লিখি থৈ গৈছে। কেৱল সেয়াই নহয়, মহাপুৰুষ মাধৱদেৱেও গুৰু ভতিমাত লিখিছে যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস, ত্ৰিভুৱনে যাক বন্দনা কৰে দৈৱকীৰ পুত্ৰ যিজন ঈশ্বৰে কংসক মাৰিছিলে, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰে তাকেৰি অংশ। জগজন তাৰণ জগতৰ জন মানে জগতৰ লোকসকলক তাৰণ কৰিবৰ বাবে উদ্ধাৰ কৰিবৰ বাবে শংকৰে তাকেৰি অংশ, কাৰ অংশ? ঈশ্বৰৰ অংশ, মানে ঈশ্বৰৰ অংশৰূপে আহি অৱতাৰ গ্ৰহণ কৰিলে বুলি মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাত লিখিছে। আকৌ আৰু এগৰাকী মহান পুৰুষে লিখিছে, আমাৰ আধ্যাত্মিক জ্ঞানৰ গৰাকী, তেওঁ হৈছে নৰোত্তম দেৱ, কবি নৰোত্তম দেৱ। তেওঁ এভাগী গ্ৰন্থ আছে ভক্তি প্ৰেমাৱলী নামে, ভক্তি প্ৰেমাৱলী আপোনালোকে তাত পাব। তাত লিখিছে দাপৰ যুগত দৈৱকী নন্দন, দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্ব ঘৰে, মানে দাপৰ যুগত দৈৱকী নন্দন মানে পুত্ৰৰূপে যিজনে জন্মগ্ৰহণ কৰিছিলে সেইজনে কি কৰিলে? দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰ ঘৰে, মানে কলি যুগত কুসুম্ব ভূঞা ঘৰত কৃষ্ণে শংকৰ স্বৰূপ ধৰিয়া, কৃষ্ণে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে। সেই কৃষ্ণই শংকৰ স্বৰূপে কুসুম্বৰ ঘৰত জন্মগ্ৰহণ কৰি জগত উদ্ধাৰ কৰে, মানে জগত উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ জন্মগ্ৰহণ কৰিলে বুলি নৰোত্তম ঠাকুৰদেৱে ভক্তি প্ৰেমাৱলী নামৰ এভাগী ধুনীয়া সুন্দৰ গ্ৰন্থত তেওঁ লিখি থৈ গৈছে। এতিয়া চাওকচোন বাৰু, ইমান সুন্দৰভাৱে সেই মহান মহান পুৰুষসকলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ যে ঈশ্বৰৰ অংশ অৱতাৰী পুৰুষ হয় আমাক দেখুৱাই গৈছে বা লিখি থৈ গৈছে। তাক আমি কেৱল মাত্ৰ আমি অধ্যয়ন কৰিব পাৰিলেই হ'ল বা বুজিব পাৰিলেই হ'ল। সেইকাৰণে আমি উঠি অহা নৱপ্ৰজন্মক আমি সেৱা কৰিছোঁ বা সেৱা জনাইছোঁ। আপোনাৰ বাবে কোনো ধৰণৰ আধ্যাত্মিক গুৰু বা সাহিত্যিক, বুদ্ধিজীৱী, কবি, ৰাজনীতিবিদ, আনকি আমি যিকেইটা কথা কৈছোঁ আমাকো আপোনালোকে বিশ্বাস নকৰিব বা আপোনালোকে আমাৰ কথাখিনি হয় বুলি নাভাবিব। আপোনালোকে নিজেই দৈত্যায়ী ঠাকুৰদেৱৰ গ্ৰন্থ, আমাৰ ৰামচৰণ ঠাকুৰদেৱৰ গ্ৰন্থ, নৰোত্তম ঠাকুৰদেৱৰ গ্ৰন্থ বা সাৰ্বভৌম ভট্টাচাৰ্যদেৱৰ যি পদ্মপুৰাণ স্বৰ্গখণ্ড, মহাপুৰুষ মাধৱদেৱৰ নামঘোষা, ভক্তি ৰত্নাৱলী, এনেধৰণৰ গ্ৰন্থবোৰ আপোনালোকে অধ্যয়ন কৰক। আপোনালোকে নিজে বুজিব পাৰিব। নহ'লে মনত ৰাখিব, অসমীয়া সমাজৰ একাংশ বুদ্ধিজীৱী, সাহিত্যিক, কবি, সাংবাদিক, ৰাজনৈতিকবিদসকলৰ কথা মই নকওঁ, আনকি নামৰ আগে পিছে ডাঙৰ উপাধি ব্যৱহাৰ কৰা এক শ্ৰেণী সুবিধাবাদী নিকৃষ্ট মানসিকতাৰ ধৰ্মগুৰুৱেও বৰ্তমান সময়ত শংকৰদেৱক সাধাৰণ মানুহৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰিছে। আনকি শংকৰদেৱ অৱতাৰী পুৰুষ বুলি নহয় বুলি ক'বলৈও
তেওঁলোকে আৰম্ভ কৰিছে। গতিকে অসমীয়া সমাজত জন্মগ্ৰহণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে, বিষ্ণুপ্ৰসাদ ৰাভাদেৱে, আচাৰ্য বিনোৱা ভাৱে, আমাৰ এই ভূপেন হাজৰিকাদেৱে হওক, লক্ষ্মীনাথ বেজবৰুৱাদেৱে হওক বা মহাত্মা গান্ধী দেৱে হওক অসমীয়া জাতি প্ৰাণ প্ৰতিষ্ঠাতা বুলি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক অভিহিত কৰি গৈছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যদি আমি অমান্য কৰোঁ বা হীনমান্যতা প্ৰদান কৰি আগবাঢ়িব বিচাৰোঁ, তেন্তে হ'লে অসমীয়া সমাজখন এই পৃথিৱী বিনন্দীয়া পৃথিৱীৰ পৰা বা এই ধৰাধামৰ পৰা বিচ্ছিন্ন হৈ যাবলৈ বা সম্পূৰ্ণ নিৰ্শেষ হ'বলৈ বিশেষ সময় নালাগিব। গতিকে আমি সেৱা কৰিছোঁ, সেৱা জনাইছোঁ উঠি অহা নৱপ্ৰজন্মই আপোনালোকৰ আজিৰ সময়ত অৱশ্যে সময়ৰ বৰ অভাৱ, নানা ঢেৰ কামৰ মাজতো ঘূৰি থাকিবলগীয়া হয়। নিজৰ অধ্যয়নটো আছেই, নিজৰ মানে পাঠ্যপুথি যি অধ্যয়ন স্কুলৰ আৰু লগতে অন্যান্য কৰ্মবিলাক আছে। তাৰ মাজতে আমি ভাবিছোঁ খন্দ সময় উলিয়াই সপ্তাহত এদিন বা দৈনিক এদিন অকণমান সময় উলিয়াই হ'লেও আপোনালোকে গ্ৰন্থসমূহ অধ্যয়ন কৰক, তেতিয়া আপোনালোকে বুজিব পাৰিব, তেতিয়া অসমীয়া সমাজখন বাচি থাকিব বা অসম ভূমিত অসমীয়া নামেৰে এটা যে জাতি আছিলে এই কথাটো আমাৰ বিশ্বই গম পাব। নহ'লে আমি এদিন এই অসমীয়া সমাজখন বিশেষকৈ সম্পূৰ্ণৰূপে বিনন্দীয়া পৃথিৱীৰ পৰা নিচ্ছিন্ন হৈ বা নিঃশেষ হৈ যাবলৈ বেছি সময় নালাগিব। গতিকে যিটো কথা আমাৰ আচাৰ্য বিনোৱা ভাৱে কৈ গৈছিলে যে যেতিয়ালৈকে অসমীয়া সমাজে শংকৰ মাধৱৰ নীতি আদৰ্শক মানি চলিব, তেতিয়ালৈকে বিশ্বৰ এনে কোনো শক্তি নোলাব যি নেকি অসমীয়া সমাজক কিবা ক্ষতি কৰিব পাৰিব। ঠিক সেইদৰে অসমীয়া সমাজে বা জাতিয়ে যিদিনা শংকৰ মাধৱৰ নীতি আদৰ্শ বা বিচলিত হ'ব, পৃথিৱী এনে কোনো শক্তি নোলাব যি নেকি অসমীয়া সমাজক বা জাতিক ৰক্ষা কৰিব পাৰিব। চাওকচোন তেওঁলোকৰ ভৱিষ্যতবাণীবিলাক। গতিকে আমি নৱপ্ৰজন্মক অনুৰোধ জনাইছোঁ, আপোনালোকে কিছু পৰিমাণে হ'লেও জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱৰ বিষয়ে অধ্যয়ন কৰক। আপোনালোকে নিশ্চয় বুজিব পাৰিব প্ৰকৃত যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ ঈশ্বৰ অংশ অৱতাৰী পুৰুষ আছিলে বা আছিল বা জয়গুৰু শংকৰ কৃষ্ণ এই দুআষাৰ আগবঢ়াওঁতে যদি আমাৰ মানে ভাৱ প্ৰকাশ কৰোঁতে বা শব্দ প্ৰকাশ কৰোঁতে আমাৰ কিবা কঠিনতা ভাৱ প্ৰকাশ পাইছে, তেন্তে আপোনাৰ হ'ব দাগ বুলি, আপোনাৰ হ'ব শ্ৰীচৰণত আমাক ঠাই দি আমাক কৃপা কৰিব বুলি আমি পুনৰবাৰ সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ।